বজালৈকে আমি ইয়াত আছিলোঁ। তাৰপিছত ৰাতি 1টা বজাৰ পিছত দুষ্কৃতিকাৰী আহি আমাৰ কেন্দ্ৰখন ভাঙি লুটপুট কৰিলে আৰু 20টামান চেয়াৰ লৈ গৈছে আৰু 2টা ডাইনিং টেবুল আছিল লৈ গৈছে আৰু কেৰম বোৰ্ড এটা লৈ গৈছে। তাৰপিছত আমি ৰাতিপুৱা গৈ পেলাই আমবাগান থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। দুষ্কৃতিকাৰী লৈ গৈছে, সেইটো কাৰণে এজাহাৰ দাখিল কৰিছোঁ। আমি আৰক্ষী মহোদয়ক আমি জনাওঁ যে যাতে উচিত তদন্ত ইয়াত লয়। আমাৰ কাৰ্যালয়টো আমি ৰাতি 12টা বজালৈকে আছিলোঁ। তাৰপিছত ৰাতিপুৱা 5টা বজাত পালোঁ যে দেখিলোঁ এই কাৰ্যালয়টো জোৰচোৰকাৰী ভাঙি দিছে। বিজেপি মানুহে বিজেপি কৰ্মীবিলাকে ভাঙিছে। এইটো আমাৰ সন্দেহ। তাৰপিছত আমি আমবাগান থানাত এজাহাৰ এটা কৰিছোঁ। মানে বিজেপি মানুহবোৰে কালি গভৰ্ণমেণ্টে এটা মিটিং কৰিছে কংগ্ৰেছৰ। সেই মিটিংখন দেখি পেলাই মানে সিহঁতৰ মূৰটো একদম গৰম হৈ গ'ল যে ট্ৰানজিশ্যনটো জিকি গ'ল। সেইটো কাৰণে এইবিলাকে বেনাৰ চেনাৰ ফালিছে, কেন্দ্ৰ আমাৰ কাৰ্যালয়টো ভাঙিলে তেনেকুৱা কৰিছে। আৰু এই ঠাইখনৰ নাম নম্বৰী। ঘটনা কেইটা বজাত হৈছিলে? আমি অনুমান 12টা বজালৈকে আমি আছিলোঁ। একটাৰ পিছত হ'ব ঘটনাটো। যে এইটো তদন্ত ল'ব লাগে। আমি কংগ্ৰেছী মানুহ হয়, আমি এইবিলাক আমি গুণ্ডাগিৰি বদমাচি এইবিলাক আমি ভাল নাপাওঁ। আমাৰ কথা হ'ল আমি শান্তিশিষ্ট হিচাপে আমি নিৰ্বাচন বিচাৰি আছোঁ। এই যে কোনো হাই হুলস্থুল নহয় সেইটোৱে আমি বিচাৰি আছোঁ। আমি সিহঁতৰো কেন্দ্ৰ আছে, আমাৰ মানুহ যিবিলাক আছে এইবিলাক এইটো এই হাই হুলস্থুলত নাযায়। তো এইটো কথা কৈ আমি আৰক্ষীক যে এইটো উচিত তদন্ত ল'ব লাগে। এই কেন্দ্ৰৰ উচিত বিচাৰটো আমাৰ লাগিব। আমি আৰক্ষীক কৰিছোঁ, হাত জোৰ কৰিছোঁ, কৈছোঁ যে এইটো উচিত বিচাৰটো কৰি দিব লাগিব আমাক।